শিলচৰ গুৱাহাটীৰ মাজত নেশ্যনেল হাইৱে 5 ঘণ্টাৰ ভিতৰত শিলচৰৰ পৰা গুৱাহাটী পাম তাক কোনেও কল্পনা কৰিব পৰা নাছিলে। কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি আমি এখন নতুন অসম নিৰ্মাণ কৰিলো। আৰু এতিয়া আমাৰ সংকল্প এই নতুন অসমক আমি অকল উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত নহয়, পূৰ্বাঞ্চলৰ ভিতৰত নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰোঁ। যুৱ বন্ধুসকল, যোৱা ইলেকশ্যনৰ সময়ত অমিত শ্বাহ ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিলে যে অসমৰ 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়া হ'ব। আজি আপোনালোকৰ সন্মুখত আমি পুনৰ প্ৰতিশ্ৰুতি দিছো, অহাবাৰ বিজেপি চৰকাৰ আহিব আৰু 2 লাখ যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিম। কিমানক দিম? কিমানক দিম? কিমানক দিম? 2 লাখ ল'ৰা ছোৱালী আমি আৰু চৰকাৰী চাকৰি দিম। এই বছৰ আমাৰ 1 লাখ ল'ৰা ছোৱালী আমি ব্যৱসায় কৰিবৰ কাৰণে 2 লাখকৈ টকা দিছো। এইবাৰ বিজেপি চৰকাৰ আহিব, আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো 10 লাখ ল'ৰা ছোৱালীক ব্যৱসায় কৰিবৰ বাবে 2 লাখকৈ টকা আমি দিম। প্ৰতি সমষ্টিত কিমান ল'ৰা ছোৱালীক দিম? প্ৰতি সমষ্টিত 8,000 ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিম। আজি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, অহা 5 বছৰ বিজেপি চৰকাৰ আহিব, কোনো ল'ৰা ছোৱালী পঢ়াৰ বাবে দেউতাক মাকে টকা খৰচ কৰিব নালাগে, মামাই তাৰ দায়িত্ব ল'ব। কোনেও না ল'ৰা না ছোৱালী কোনেও চিন্তা কৰিব নালাগে, ল'ৰা ছোৱালীৰ পঢ়াৰ দায়িত্ব আমি ল'ম, বিজেপিয়ে ল'ব, চৰকাৰে ল'ব।